আজি মহাঅম্বুবাচীৰ দ্বিতীয় দিন আমি বৰ্তমান এয়া মা কামাখ্যা ধামত উপস্থিত আছো। আমাৰ কাষতে এগৰাকী কিন্নর সমাজৰ সদস্য আছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। তেখেতক আমি আপোনালোকৰ মাজত পৰিচয় কৰাই দিম। প্ৰথমে আপোনাৰ নামটো জনাব। আমার নামটো মায়া রায়। মায়া ৰায়। আপোনাৰ ঘৰ কোন জেগা? মোৰ ঘৰ ইয়াতে আসামতে হয়। অসমতে হয়। আপুনি কিমান বছৰৰ পৰা ইয়ালৈ আহি আছে? 5 বছৰ পৰা আহিছো মা কামাখ্যা মন্দিৰত দৰ্শন কৰিব নামিবৰ কাৰণত ঘূৰিবৰ কাৰণত আহি থাকো। তেখেত 5 বছৰৰ পৰা ইয়ালৈ আহি আছে। কেনেকুৱা ধৰণৰ ইয়াত আপোনালোকে শক্তি পাইছে, কি পাইছে ইয়াৰ পৰা ইয়ালৈ আহি আপোনালোকে? ইয়াতে হলে ভালো লাগে, মাৰ কাছে ভক্ত গলে ভালো লাগে, মনটো খুব শান্তি লাগে, খুব ভালো লাগে মাৰ কানত আহিলে মাৰ মন্দিৰত। আচ্ছা, আমি দেখো আপোনালোকে ইয়াত বহুতে আপোনালোকক দান দক্ষিণা দিয়ে, হয় নাই? আৰু আপোনালোকৰ দান দক্ষিণা লয়। এই সময়ছোৱাত আপোনালোকৰ কিমান মান টকা উপাৰ্জন হয়? মানুহ খুশি কৰি দিয়ে, মানুহ 100 টাকা দেয়, কিছুমান আছে 500 টাকা দেয়, কিছুমান আছে দে ভালে দে, ঘা দে ভালে দে, ভালে লাগে। পাওঁ কিবা এটা পাওঁ, যা পাওঁ তা মাতা ৰাণীকে মানে পূৰ্ণ কৰে, ভালে ৰাখে। কি ক'ব বিচাৰিব? আপোনালোকৰ আশীৰ্বাদটো খুবেই সকলোৱে বিচাৰে। আপুনি আজি এই পবিত্ৰ দিনত অসমবাসীলৈ বা ভাৰতবাসীলৈ কি আশীৰ্বাদ জনাব বিচাৰিব? আমি সকলোকে ভালো আশীর্বাদ দিম, সকলে ভালো থাকুক, সকলে ভালো থাকুক না আমি ভালো থাকি, তার কারণে তোমাকে আশীর্বাদ দেব। ধন্যবাদ, আপনাদের বহুত বহুত ধন্যবাদ।